আমেৰিকাৰ চিকাগোত প্ৰবাসী অসমীয়া সাক্ষাৎ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ 4খন ৰাষ্ট্ৰৰ চৰকাৰী ভ্ৰমণসূচীলৈ চিকাগোত উপস্থিত হৈছে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। ভাৰতীয় বাণিজ্য দূতাবাসৰ কাৰ্যালয়ত অনুষ্ঠিত এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে ভাৰতৰ কনসুল জেনেৰেল সোমনাথ ঘোষ। অসমৰ বান সমস্যাৰ লগতে মণিপুৰৰ হিংসাত্মক পৰিস্থিতি নিৰ্মূল সন্দৰ্ভত প্ৰবাসী অসমীয়াসকলে কৰা প্ৰশ্নৰ উত্তৰ দিয়ে বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি আপ্লুত হৈ পৰে প্ৰবাসী অসমীয়াসকল। উল্লেখযোগ্য যে দেশক প্ৰতিনিধিত্ব কৰি মেক্সিকোৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানতো অংশ ল'ব পবিত্ৰ মাৰ্ঘেৰিটাই। মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে ভাৰতৰ সৈতে অন্যান্য দেশৰ কূটনৈতিক সম্পৰ্ক সুদৃঢ় কৰিব বুলি আশাবাদী। নিজৰ অসমীয়া আপোনালোকখিনি লগ পাইছোঁ নিজৰ লাইক হোম away from home খুব ভাল লাগিল। আৰু অসমীয়া আটাইতকৈ ভাল এইকাৰণে লাগিল 7 সাগৰ 13 নদী বুলি কৈ যে সঁচা অৰ্থত 7 সাগৰ 13 নদীত ইয়াত থাকিও প্ৰফেচনেলি ইমান সফল হৈও নিজৰ কৰ্মভূমি আমেৰিকাক প্ৰাণ ভৰি ভাল পায়ো নিজৰ মাতৃভূমি অসমৰ প্ৰতি ইমান শ্ৰদ্ধা, নিজৰ সংস্কৃতি নিজৰ ভাষাৰ প্ৰতি ইমান শ্ৰদ্ধা, এই কথাটো আচলতে আমি সকলোৱে আদৰ্শ হিচাপে ল'ব লাগে যে বিলাতত থাকিও বিলাতী নোহোৱাকৈ কিদৰে শিপাৰ সৈতে সংযোজিত হৈ থাকিব পাৰি। তাৰ কথাটো আমাৰ চিকাগোৰ এই অসমীয়াখিনিৰ দৰে ভাৰতৰ পৃথিৱীৰ অন্য প্ৰান্তত থকা অসমীয়াখিনিও একেধৰণে মেইনটেইন কৰি আছে। মই বৰ অভিভূত কৃতজ্ঞ। আজি আমাৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটাক আমি অসমীয়া চিকাগোবাসী অসমীয়া লগ পালোঁ। খুব ভাল লাগিলে, অন্তৰংগ আলাপ, একেবাৰে মন ভৰি গ'ল তেখেতৰ লগত। আৰু অকল মন্ত্ৰী হিচাপে নহয়, এজন সাংস্কৃতিক কৰ্মী হিচাপেও আমি সকলোৱে তেখেতক শ্ৰদ্ধা কৰোঁ।